আমাৰ বিপুল মেধি আৰু হিমাংশু সংগীত শিল্পী সংগীত পৰিচালক দুয়োৰে মঞ্চলৈকে মাতিছোঁ। এই ভোগালীৰ যিটো আমাৰ আয়োজন এষাৰ অনুভৱ, আচলতে আমি যিটো পৰম্পৰাৰ আত্মা, সংস্কৃতিৰ আত্মা, সেই আত্মাৰ সৈতে সহবাস বা আত্মাৰ সৈতে একাত্মা হোৱাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে জানি ভাল পাব যে কালি 4 বজালৈকে মই নিজে আচলতে এই চুঙা পিঠা পোৰাৰ লগত জড়িত হৈ আছিলোঁ। কাৰণটো কোনো ব্যৱসায় নহয়, কাৰণটো এটাই যে সেই যিটো জুইৰ উত্তাপত চুঙা পিঠা পোৰাৰ যিটো অনুভৱ, সেই যিটো আৱেগ, সেই আৱেগটো অনুভৱ কৰিব বিচাৰিছিলোঁ। আৰু কালি 4 বজালৈকে আমি এই চুঙা পিঠা পুৰি আছিলোঁ। গতিকে যিয়ে নহওক, বিপুল মেধি ডাঙৰীয়াই যথেষ্ট ভাল কাম এই অঞ্চলত কৰি আছে কিতাপৰ জৰিয়তে। মেধি বুক ষ্টল, আপোনাৰ অনুভৱ? মই মৰমলেণ্ডৰ আয়োজনৰ এই বিশেষ পদক্ষেপটো সাদৰেৰে গ্ৰহণ কৰিছোঁ। তেওঁ যাতে ভৱিষ্যতলৈ এইটো আকৌ প্ৰসাৰ কৰে তাৰ বাবে তেওঁক মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। চমুকৈ ক'লে, কিন্তু ভাল কথা ক'লে, ইতিবাচক মানুহ ইতিবাচক কথা। গতিকে হিমাংশু, মোৰ সৌভাগ্য যে আমি একে সময় বিদ্যাভৱন নিতান্ত হাইস্কুল বজালীৰ একেলগে পঢ়িছিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ সংযোগ নাছিলে আৰু তাৰপিছত আকৌ সংযোগ হ'ল। সি সংগীতৰ মানুহ, মই সাংবাদিকতাৰ মানুহ, লেখা জগতৰ মানুহ। আৰু হিমাংশুৰ অনুভৱো জানিম। আমি একেলগে এজন সহপাঠী, একে ঠাইৰ মানুহ, ইয়াত গুৱাহাটীত থাকে। গতিকে তেওঁৰ মন্তব্য আমাৰ বাবে জৰুৰী। আৰু তেওঁ যে আহিছে এই কথা কিন্তু মোৰ যেন 100জন মানুহ আহিছে তাৰ লগত এনেকুৱা যেন লাগিছে। হয়, ধন্যবাদ মৰম। আৰু অনুষ্ঠানটো বহুত ধুনীয়া লাগিছে। মৰম মোৰ সহপাঠী হয়, তথাপি সি এনেকৈ কাম কৰি আছে, মই সংগীতৰ জগতখনত কাম কৰি আছোঁ। বহুত ভাল লাগিছে এনেকৈ কাম কৰি থকা। আজি পিঠা লাড়ু খাই চালোঁ, বহুত ধুনীয়া লাগিছে। তাৰপৰা কিতাপ চালোঁ, কিতাপৰ অনুষ্ঠানখিনি বহুত ধুনীয়াকৈ কৰিছে। এনেকৈ মৰমলেণ্ড আৰু বহুত দূৰলৈ আগবাঢ়ি যাওক, এয়াই আমাৰ কামনা। ভাল হওক, শুভ হওক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।